নমস্কাৰ, আপোনালোকৰ কথা কথা জনাইছোঁ অসম ফিচাৰ চেনেলত। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি আমি এইটো ভিডিঅ'ত অসম ফিচাৰৰ ফালৰ পৰা যি মক টেষ্ট দিয়া হৈছে সেই মক টেষ্টনো কেনেকৈ দিব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং বি ফাৰ্ম বা পেৰামেডিকেল কৰ্চৰ কাৰণে কিছুমান মক টেষ্ট লৈ আহিছোঁ। আপোনালোকে এই মক টেষ্টবিলাক কেনেকৈ দিব বা স্ক'ৰ কাৰ্ড হওক এনচাৰবিলাক কেনেকৈ চেক কৰিব, এইবিলাক সকলোবিলাক তথ্য দেখাম। এই মক টেষ্টবিলাক আপোনালোকে ফ্ৰীতে দিব পাৰিব। কেনেকৈনো দিব এইটো ভিডিঅ'ত জনোৱা হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি থৈ দিব। আপোনালোকে এই মক টেষ্টবিলাক PC তাৰপিছত এণ্ড্ৰইড আইফোন সকলোতে দিব পাৰিব। আপোনালোকে গুগল ক্ৰমটো অ'পেন কৰি ল'ব, গুগল ক্ৰম অ'পেন কৰি ল'ব। তাত আপোনালোকে অসম ফিউচাৰ বুলি চাৰ্চ কৰিব। অসম ফিউচাৰ বুলি চাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপোনালোকে www.ahomfuture.in এইটো ৱেবছাইটত যাব লাগিব। ৱেবছাইটটোত অহাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত মোবাইল ভাৰ্চনটো অলপমান বেলেগ আহিব আৰু লেপটপ বা ডেস্কটপ ভাৰ্চনটো অলপমান বেলেগ আহিব। ইয়াতে সকলোবিলাক দিয়া আছে। মক টেষ্টৰ কাৰণে ওপৰত ইয়াতে মক টেষ্ট বুলি দিয়া আছে। তেতিয়া আপোনালোকে মক টেষ্ট চাব পাৰে। ইয়াতে ক্লিক কৰি মক টেষ্টবিলাক দিব পাৰিব। আৰু ইয়াতে আপোনালোকে চাৰ্চ কৰি মক টেষ্ট বুলি চাৰ্চ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ মক টেষ্টবিলাক চিৰিয়েল নম্বৰ হিচাপত বিচৰাতে টান হ'ব পাৰে। মক টেষ্ট 1, মক টেষ্ট 2 বা লাষ্ট ইয়াৰৰ মক টেষ্ট এনেকুৱা বিচাৰিবলৈ টান হ'ব পাৰে। ইয়াতে আপোনালোকক এটা লিংকতে সকলোবিলাক মক টেষ্ট থকা লিংক এটা আছে। আপোনালোকে এইটো চাৰ্চ কৰিব পাৰিব SSUSS এন্ট্ৰেন্স এক্সাম মক টেষ্ট 2025। এইটো জানুৱাৰীৰ 21 তাৰিখে আপলোড দিয়া গৈছে। ইয়াতে সকলোবিলাক আছে। এইটো মক টেষ্ট আপডেট কৰি দিয়া হ'ব। এইটো পেজৰ লিংক ডেছক্ৰিপশ্যন বা কমেণ্ট পিনটোত দি দিম। তাৰ পৰা আপোনালোকে ডাইৰেক্ট চাব পাৰিব। ইয়াতে আপোনালোকে চাব পাৰে। ইয়াতে মক টেষ্টবিলাক দিয়া আছে। ইয়াতে 2025ৰ কাৰণে মক টেষ্ট দিয়া আছে। এতিয়ালৈকে 8টা দিয়া আছে। হয়তো আপোনালোকে ভিডিঅ'টো যেতিয়া চাব তেতিয়া ইয়াৰে মক টেষ্টৰ লিষ্টটো দীঘল হ'ব পাৰে। কাৰণ আমি প্ৰতি সপ্তাহে 2টাৰ পৰা 3টাকৈ মক টেষ্ট দিবলৈ চেষ্টা কৰোঁ। আৰু লাষ্ট ইয়াৰ 2024ৰ কাৰণে মক টেষ্ট আছে। ইয়াতে 2024ৰ 9টা মক টেষ্ট দিয়া আছে। আৰু ইয়াতে কিছুমান মক টেষ্টত পাছৱৰ্ডৰ প্ৰয়োজন হয়। যদি 2024ৰ মক টেষ্টত পাছৱৰ্ড লাগে তেনেহ'লে আপোনালোকে 129 এনেকৈ লিখিলে অ'পেন হৈ যাব। আমি আপোনালোকৰলৈ কেইখনমান ই-বুক লৈ আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং বি ফাৰ্ম BSc মেডিকেল টেকন'লজি পেৰামেডিকেল কৰ্চ বা GNM কৰ্চৰ কাৰণে ই-বুক কেইখন হয়। আপোনালোকে যদি ই-বুক কেইখন এতিয়ালৈকে লোৱা নাই তেনেহ'লে লৈ ল'ব পাৰিব। ইয়াত ই-বুকৰ ডিটেইলছ দিয়া আছে। আৰু আপোনালোকে ই-বুক কেইখন হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব। ইয়াতে SSUSSৰ BSc নাৰ্ছিং ডিফাৰ্মৰ এইখন ইংলিছ মিডিয়ামৰ হয়। আছামিছ মিডিয়ামৰ এইখন হয়। আৰু GNMৰ কাৰণে তলত লিখা আছে। ইয়াতে আপোনালোকৰ বাহিৰত ক্লিক কৰিলে নতুন এটা পেজলৈ ৰিডাইৰেক্ট কৰিব। কেনেকৈ ই-বুক কেইখন ল'ব অনলাইনৰ জৰিয়তে সেইটো দেখাই দিম। আপোনালোকে এইটো হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব। হোৱাটছএপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। যদি আপোনালোকে ৱেবছাইটৰ জৰিয়তে লয় তেনেহ'লে আপোনালোকে ইয়াতে 3 rupees এটা বেছিকৈ দিব লাগিব। এইটো 3 rupees হয় প্লেটফৰ্ম চাৰ্জটো। ৱেবছাইটৰ চাৰ্জ এটা এক্সট্ৰা আহি যায়। ইয়াতে ডিটেইলছবিলাক দিয়া আছে। আপোনালোকে ইয়াতে এমাউণ্টটো আহিব। তাৰপিছত ইমেইলটো ইয়াতে দিব লাগিব। তাৰপিছত ফোন নম্বৰটো ইয়াতে লিখিব লাগিব। ইয়াতে আপোনালোকে এইবিলাক দিয়াৰ পিছত এই অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত এটা নতুন পেজলৈ ৰিডাইৰেক্ট কৰিব। এনেকৈ ইয়াতে আপোনালোকৰ UPI তাৰপিছত ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, ৱালেট সকলোবিলাক ছাপোৰ্ট হ'ব। আৰু আপোনালোকে মাজে মাজে ইয়াতে অফাৰ পাব। UPIৰ জৰিয়তে ল'লে ইয়াতে আপোনালোকে কিবা এটা অফাৰ লাভ কৰিব। আপোনালোকৰ পে'মেণ্টটো হোৱাৰ পিছত 10-20 ছেকেণ্ড সময় ৱেইট কৰিব। আপোনালোকৰ PDF টো অট'মেটিকলি ডাউনলোড হ'ব। যদি পে'মেণ্ট কৰাৰ পিছত কিবা কাৰণত PDF ডাউনলোড নহয় বা কিবা প্ৰব্লেম হয় তেনেহ'লে ইয়াতে হোৱাটছএপ নম্বৰ আৰু ইমেইল দিয়া আছে। আপোনালোকে হোৱাটছএপত বা ইমেইলত কণ্টেক্ট কৰি ল'ব। আপোনালোকক PDF টো দি দিয়া হ'ব। এতিয়া নেক্সট মক টেষ্টবিলাক কেনেকৈ দিব
তো ইয়াৰে আপোনালোকে মক টেষ্টবিলাক চিৰিয়েলি দি যাব, মক টেষ্ট 1, মক টেষ্ট 2 এনেকৈ। আৰু উইকলি আপোনালোকে মক টেষ্টবিলাক চেক কৰি থাকিব। এতিয়া আমি ইয়াতে কিছুমান অসমীয়া মিডিয়ামতো আছে, ইংলিছ মিডিয়ামতো আছে। তো ইয়াতে মক টেষ্ট নম্বৰ 8 লেটেষ্ট মক টেষ্ট হয়। তো এইটো অসমীয়া মিডিয়ামত আছে। তো ইয়াতে কুৱেশ্যনবিলাক দিয়া আছে। ইয়াতে ৰেণ্ডমলি আপোনালোকে গোটেইবিলাক কুৱেশ্যনে এটেণ্ড কৰিব। তো মই ইয়াতে দেখাবৰ কাৰণে ৰেণ্ডমলি দুটা কুৱেশ্যন চিলেক্ট কৰিছোঁ। তো এনেকৈ চিলেক্ট কৰি কিনে তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে ছাবমিট অপশ্যনটো আছে। তো ছাবমিট অপশ্যনত আপোনালোকে ছাবমিটত ক্লিক কৰিব। তো ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ ইউজ কোড বুলি আহিব। তো ইউজ কোড, তো আপোনালোকে ইয়াতে কিমানটা কুৱেশ্যন দিয়া আছে সেইটো আহিব আৰু কিমান স্ক'ৰ কৰিলে সেইটো আহি যাব। তো এইটো ইনষ্টেণ্টলি আহি যাব। আৰু কিছুমানত ইয়াতে কাৰেক্ট এনচাৰবিলাক শ্ব' হ'ব আৰু কিছুমানত শ্ব' নহয়। তো আমি যিমান পাৰোঁ সিমান ইয়াতে কাৰেক্ট এনচাৰবিলাক দেখাবলৈ ট্ৰাই কৰিম। তো ইয়াতে কোনটো শুদ্ধ এনচাৰ কোনটো হয় ইয়াতে দিয়া আছে। তো আপোনালোকে এনেকৈ আপোনালোকৰ স্ক'ৰবিলাক চেক কৰি ল'ব পাৰিব। আৰু মক টেষ্টবিলাক দিয়াৰ পিছত ইয়াতে কমেণ্ট অপশ্যন এটা আছে। তো কমেণ্ট অপশ্যনত আপোনালোকে কোনে কিমান মাৰ্ক পায় সেইটো কমেণ্ট কৰি জনাব। তো ইয়াতে লাষ্টৰ ফালে এণ্টাৰ কমেণ্ট বুলি আছে। তো ইয়াতে কমেণ্টবিলাক দি দিব। তো আপোনালোকে যদি আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেনেহ'লে ইনষ্টাগ্ৰামত লিংক দিয়া আছে, ফেচবুকত লিংক দিয়া আছে, আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো এই ভিডিঅ'টোত এইখিনি ছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো অন কৰি দিব। আৰু মক টেষ্ট বা আপডেটবিলাক পাবৰ কাৰণে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব। ধন্যবাদ।